আজি আমি ডিসকাস কৰিম ফৰেষ্ট ডিক্লেৰেশ্যন এছেছমেণ্ট ৰিপৰ্ট 2025 আৰু আমি বুজিব চেষ্টা কৰিম এফৰেষ্টেশ্যন আৰু লেণ্ড ডিগ্ৰেডেশ্যন এই দুটা বস্তু হয় কি আৰু ইয়াৰ প্ৰভাৱ কেনেদৰে পৰে তো ফৰেষ্ট ডিক্লেৰেশ্যন এছেছমেণ্ট ৰিপৰ্টটো আমি এবাৰ চাই লওঁ এটা চাম হোৱাট ইজ ফৰেষ্ট আমি চাম কি পইণ্টছ যিটো ৰিপৰ্ট আছে 2025 ফৰেষ্ট ডিক্লেৰেশ্যন এছেছমেণ্ট ৰিপৰ্ট 2025 এ কি কৈছে এইটো চাই লওঁ ফাৰ্ষ্টতে এইটো জানিব লাগিব যে ফৰেষ্ট ডিক্লেৰেশ্যন এছেছমেণ্ট ৰিপৰ্ট পাব্লিছ কোনে কৰে The Forest Declaration Assessment Report is published by an independent civil society and coordinated by UNDP, United Nations Development Program. Hol ইয়াৰ মেইন কাম হৈছে কি যিমানবোৰ ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন আছে বা ডিক্লেৰেশ্যন হৈছিলে তো সিহঁতৰ এফৰেষ্টেশ্যন বা ডিফৰেষ্টেশ্যন আৰু যিটো আমাৰ লেণ্ড ডিগ্ৰেডেশ্যন তো তাৰ টাৰ্গেটখিনি আমি এচিভ কৰিছোঁ নে নাই আৰু যদি আমি এচিভ কৰা নাই কিমান দূৰত আছোঁ যদি এচিভ কৰিছোঁ কিমানখিনি কৰিছোঁ এই ৰিপৰ্টটোৱে তাৰে বিশ্লেষণ কৰে হল তো এতিয়া যদি মই চাওঁ ফাৰ্ষ্ট কি দিছে যে ফৰেষ্ট ডিক্লেৰেশ্যন এছেছমেণ্ট 2025 চেক হাউ ৱেল কাণ্ট্ৰিজ আৰ কিপিং দেয়াৰ প্ৰমিছেছ টু প্ৰটেক্ট এণ্ড ৰিষ্ট'ৰ ফৰেষ্ট যিখিনি কথা মই ক'লোঁ দ্য ৰিপৰ্ট চেজ দ্য ৱৰ্ল্ড ইজ নট অন দ্য ট্ৰেক টু মিট দ'জ গ'লছ ৰিপৰ্টে কি কৈছে যে যিটো আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটৰ পৰা আমি এতিয়াও বহুত দূৰত আছোঁ যদি আমি ডিফৰেষ্টেশ্যন আৰু লেণ্ড ডিগ্ৰেডেশ্যনৰ ওপৰত যদি আমি কিছুমান ডিক্লেৰেশ্যন চাওঁ চাগে ফৰ ফেমাছ এখন আছিলে নিউ ইয়ৰ্ক ডিক্লেৰেশ্যন 2014 আৰু ইয়াৰ নেক্সট যদি মই এখন চাওঁ কপ কনফাৰেন্স অফ পাৰ্টি 2026 COP26 হল এইকেইটাত আমি বেসিক্যালি ইয়াত কোপ 26ত বহুত কিটা কথা উল্লেখ কৰা হৈছিল বহুত কিটা কথা ডিসকাশন কৰা হৈছিল তাৰ ভিতৰত এটা আছিল টপিক আছিল লেণ্ড ডিগ্ৰেডেশ্যন আৰু ডিফৰেষ্টেশ্যন তো ইহঁতৰ যিকিটা কথা আছিল যে আমি অৰ্গানাইজেশ্যন যে আমি কিমানখিনি আমাৰ 3 মিলিয়ন অফ হেক্টৰছ লেণ্ড আমি কি কৰিব লাগিব ৰিষ্ট'ৰ কৰিব লাগিব হল যেনেকৈ ফৰ নিউয়ৰ্ক ডিক্লেৰেশ্যন সেইটো কথাই কৈছিলে সেইটো কথাই কোৱা হৈছিলে স্পেচিফিকেলি বাই দ্য টাইম 2030 350 মিলিয়ন হেক্টৰ অফ লেণ্ড আমি কি কৰিব লাগিব ৰিষ্ট'ৰ কৰিব লাগিব হল এতিয়া ৰিপৰ্টটোৱে কৈছে এই যিবোৰ আমাৰ এচিভমেণ্ট আছিলে বা টাৰ্গেট আছিলে সেই টাৰ্গেটবোৰ আমি এচিভ কৰিব পাৰিছোঁ নে নাই কৈছে বহুত দূৰত আছোঁ কিহৰ কাৰণে দূৰত আছোঁ বুলি কৈছে যে কৈছে যিমানখিনি আমাৰ টাৰ্গেট আছিলে কৈছে যে 350 মিলিয়ন অফ হেক্টৰ ৰিষ্ট'ৰ কৰিব লাগিছিলে আৰু মই যদি কম্পেয়াৰ কৰোঁ এখন ৰিপৰ্ট 2025 মতে আমি অকল এচিভ কিমান কৰিছোঁ যদি মই চাওঁ আমি যদি চাওঁ অনলি 37% আমি এচিভ কৰিব পাৰিছোঁ তো সেইটো কাৰণে কৈছে বহুত দূৰত আছে আমাৰ যিটো টাৰ্গেট বাই দ্য টাইম 2030 যিমানখিনি কমপ্লিট কৰিব লাগিছিলে সেইখিনি আমি এতিয়া কৰিব পৰা নাই কাৰণ আমি অনলি 37% আমি কমপ্লিট কৰিবলৈ পাৰিছোঁ দুই নম্বৰ কৈছে পইণ্ট যদি চাওঁ ফাৰ্মিং এণ্ড এগ্ৰিকালচাৰ আৰ দ্য মেইন ৰিজনছ ফৰ দ্য ফৰেষ্ট লছ এই ফৰেষ্ট লছ মানে মই যদি ডিফৰেষ্টেশ্যন বা লেণ্ড ডিগ্ৰেডেশ্যনৰ মেইন কাৰণ আছে যে এগ্ৰিকালচাৰ কিহৰ কাৰণে এগ্ৰিকালচাৰ বুলি কোৱা যায় কাৰণ আমি জানো যিমানবোৰ এগ্ৰিকালচাৰ লেণ্ড ডেভেলপ হ'ব মানে সেইবোৰ কেনেকৈ হ'ব ফৰেষ্ট কাটি হ'ব তো যেতিয়া ফৰেষ্ট কাটা যাব সেই ফৰেষ্ট কাটি পেলাই কি হৈছে বেছিভাগ কি কৰিছে মানুহে কি কৰিছে খেতি বাতি কৰা আৰম্ভ কৰিছে তো ফৰেষ্ট কাটি খেতি বাতি কৰাৰ কাৰণে কি হৈছে ডিফৰেষ্টেশ্যন বেছি হ'বলৈ গ'ল হয়নে তো সেইটো কাৰণে আৰু এইটো এটা মেজৰ কাৰণ হৈছে কিহৰ কাৰণে যে গভৰ্ণমেণ্টেও কি কৰিছে যে আমাৰ লেণ্ড যিটো এগ্ৰিকালচাৰৰ ওপৰত ছাবচিডি বহুতখিনি প্ৰভাইড কৰা হৈছে তো মানুহে কি কৰিছে খেতি কৰিবলৈ বেছি আগ্ৰহী আৰু ফুড ছিকিউৰিটিৰ কথা আছেই তো সেইটো কাৰণে যদি এগ্ৰিকালচাৰ যদি আমি চাই এগ্ৰিকালচাৰ লেণ্ড যদি ইনক্ৰিজ হয় তেতিয়াহ'লে তোমাৰ কি হ'ব ডিফৰেষ্টেশ্যন অলছ' ইনক্ৰিজ তো সেইটো এটা মেজৰ কাৰণ বুলি কৈছে আৰু তুমি এটা কথা জানি আচৰিত হ'বা এই যিমানখিনি আমাৰ এইটো কি বুলি কয় টোটেল যদি মই কওঁ আমাৰ 2025 ৰিপৰ্টৰ মতে যে 8.1 মিলিয়ন অফ হেক্টৰছ অফ লেণ্ড কি কৰিছে তোমাৰ লেণ্ড ডিগ্ৰেডেশ্যন হৈছে টিল নাও কিমান 8.1 মিলিয়ন অফ হেক্টৰছ অফ লেণ্ড এতিয়া এগ্ৰিকালচাৰ কৈছে যে ইয়াৰে ভিতৰত যদি মই চাওঁ 86% কাৰ কাৰণে হৈছে যে 86% যদি তোমাৰ লেণ্ড লছ হৈছে ডিউ টু এগ্ৰিকালচাৰ মানে এই যিমানখিনি লছ লেণ্ড ডিগ্ৰেডেশ্যন বা ডিফৰেষ্টেশ্যনৰ তুমি ধৰা তাৰ মেইন প্ৰাইমেৰী ড্ৰাইভাৰ কোন হয় এগ্ৰিকালচাৰ তো কিমান হৈছে যে কৈছে যে 8.1 মিলিয়ন অফ হেক্টৰছ তাৰে 86 তোমাৰ যদি চাওঁ 86% অফ লেণ্ড ডিগ্ৰেডেড ডিউ টু এগ্ৰিকালচাৰ তো এইটো এটা কাৰণ কৈছে তাৰপিছত কৈছে চাম ফৰেষ্ট আৰ ৰিষ্ট'ৰিং ৱৰ্কিং হেপনিং বাট ইটছ ভেৰি লিটিল কম্পেয়াৰ টু দ্য হোৱাট ইজ পচিবল ৰিষ্ট'ৰিং হৈছে কিন্তু ৰিষ্ট'ৰ কিমান হৈছে যিমান আমাৰ টাৰ্গেট আছে তাৰ 0.3% অনলি আমাৰ ৰিষ্ট'ৰ হৈছে এইটো ৰিপৰ্টত আৰু এটা কথা কৈছে আমাৰ যিমানখিনি লেণ্ড তোমাৰ যদি মই চাওঁ 8.1 মিলিয়ন অফ হেক্টৰছ লেণ্ড ডিগ্ৰেডেড হৈছে বা ডিফৰেষ্টেশ্যন হৈছে তো তাৰ যদি মই চাওঁ মেজৰ অফ দ্য লেণ্ড মানে 80%
তাৰে 80% কোনটো এৰিয়াত হৈছে জানানে ল্যান্ড ডিগ্ৰেডেশন বা তোমাৰ ডিফৰেষ্টেশন সবতকৈ বেছি মেজৰ ৰিজন হৈছে কৈছে ট্ৰপিক্যাল ৰিজন ট্ৰপিক্যাল ৰিজন বুলি ক'লে কি বুজো আমি সবে জানো ট্ৰপিক্যাল ৰিজন এখন যদি মই পৃথিৱী হিচাপে ধৰো এটো কি আছিলে 0 ডিগ্ৰীত মই ইকুৱেটৰ 23 1/2 নৰ্থ আৰু এপিনে যদি মই 23 1/2 সাউথ ধৰো এই তোমাৰ ইয়াৰ পৰা ইকুৱেটৰৰ নৰ্থ আৰু সাউথ এই এৰিয়াটোক আমি কি বুলি কওঁ ট্ৰপিক্যাল ৰিজন বুলি কওঁ আৰু আমি সবে জানো যে ট্ৰপিক্যাল ৰিজনটো এটো কাৰণে ফেমাস কিহৰ কাৰণে তাত বহুত ডাঙৰ কি আছে বায়োডাইভাৰ্সিটি হয়নে হিউজ বায়োডাইভাৰ্সিটি ৰিচ এৰিয়া ৰিজন বুলি কোৱা যায় কোনটো এই ট্ৰপিক্যাল ৰিজন আৰু কৈছে যে 80% অফ দা ল্যান্ড ডিগ্ৰেডেড ডিফৰেষ্টেশন বা ল্যান্ড ডিগ্ৰেডেশন ক'ত হৈছে এই ট্ৰপিক্যাল ৰিজনত হৈছে হল আৰু ইয়াৰ পৰা এটা ডাঙৰ এটা ক্লাইমেট চেঞ্জৰ ইম্প্যাক্ট এটো কাৰণে পৰিব পাৰে আমি যদি গছ গছনি যদি নাইকিয়া হয় তেতিয়ালে কি নাইকিয়া হ'ব কাৰ্বন ডাই অক্সাইড যিটো কাৰ্বন ডাই অক্সাইড CO2 যিটো সিঙ্ক আছে তাৰ পৰিমাণো কি হ'ব বাঢ়ি যাব মানে কমি যাব মানে আলটিমেটলি কি কাৰ্বন ডাই অক্সাইডৰ সংখ্যা বাঢ়িব প্ৰডিউচাৰ হোৱা হেতু কাৰণে কৈছে কাৰ্বন ডাই অক্সাইড কিমান বাঢ়িছে এটো কাৰণে যে এটো এৰিয়াত যেতিয়া তোমাৰ হৈছে কৈছে 11% কাৰ্বন ডাই অক্সাইড CO2 ইমিশন ইনক্ৰিজ হৈছে কিমান কৈছে 11% কম্পেয়াৰ টু দা যদি মই আগৰ ৰিপৰ্টটো চাওঁ বুজি পালা তো 11% আমাৰ কি হৈছে ইনক্ৰিজ হৈছে তাৰ পিছত যদি মই চাওঁ ইস্যুজ কি ৰিলেটেড কিহৰ কাৰণে এটো এনেকা সিচুৱেচন হৈছে যে আমাৰ যেমানকে টাৰ্গেট আছে আমি এচিভ কৰিব পৰা নাই অনলি 37 দে আমি পাৰ্সেন্টে এচিভ কৰিব পাৰিছো তাই কৈছে কিছুমানে এটা কৈছে যে পইণ্টস কিছুমান আছে লেক অফ ফান্ডস যিমানখিনি টকা দৰকাৰ হিমানখিনি টকা আমাৰ ইউজ কৰা নাই উইক গভৰ্নেন্স পলিসি মেকিংত যিমানখিনি ষ্ট্ৰিক্ট হ'ব লাগিছিল হিমানখিনি ষ্ট্ৰিক্ট হোৱা নাই লো লোকেল পাৰ্টিসিপেশন তাপা কৈছে স্লো পলিসি একচন এটো ফৰ মই যদি এটা চাওঁ লেক অফ ফান্ড মানে কিহৰ কাৰণে কৈছে তুমি এখন ৰিপৰ্টে কৈছে ফৰেষ্ট ডিক্লেৰেশ্যন এসেসমেন্ট ৰিপৰ্ট 2025 এ কৈছে তো আমি যদি চাওঁ 2020 পৰা 24 লৈকে তেতিয়ালে কৈছে যে ফান্ড এলোকেশন ইনক্ৰিজ হৈছে হয় কৈছে কিমান ইনক্ৰিজ হৈছে কৈছে 1.7 বিলিয়ন USD পৰা আমি ইনক্ৰিজ কৰিছো কিমান 5.7 বিলিয়ন USD তো তুমি যদি চোৱা 2022 চনৰ পৰা 24 চনলৈকে যদি কি আছে যদি মই ফান্ড চাওঁ ফান্ড ইনক্ৰিজ হৈছে কিমান ইনক্ৰিজ হৈছে কৈছে আগতে 1.7 বিলিয়ন অফ USD আৰু এতিয়া যদি মই আৰু যদি এতিয়া চা বৰ্তমান 2024 লৈকে কৈছে ইয়াৰ ফান্ড ইনক্ৰিজ হৈছে যদি ফান্ড ইনক্ৰিজে হৈছে তেতিয়ালে কোৱেশ্চনটো কি কৈছে যে লেক অফ ফান্ড এই ইয়াত এটা কথা আমি লক্ষ্য কৰিম যিমানে আমি ইয়াৰ ফান্ড ইনক্ৰিজ কৰিছো আমি কি কৰিলে সাইমলটেনিয়াসলি আমি আৰু এটা জায়গাত আমি ফান্ড বহাইছো কোড দা গভৰ্নমেন্ট সাবসিডি এগ্ৰিকালচাৰ সাবসিডি তো গভৰ্নমেন্টে কি কৈছে এগ্ৰিকালচাৰ সাবসিডি দিয়াও বহাইছে যদি এগ্ৰিকালচাৰ সাবসিডি বহায় তেতিয়ালে সেইখিনি মানুহে কি কৰিব খেতি কৰাত বেছি অগ্ৰসৰ হ'ব আৰু যদি খেতি পৰিমাণ বাঢ়ি যায় তেতিয়ালে কি হ'ব ডিফৰেষ্টেশন obviously হ'ব কাৰণ সেই বনাঞ্চল ধ্বংস কৰিটো খেতি কৰিব লাগিব হয়নে তো হেতু এটা মেজৰ ৰিজন কৈছে যদি মই কোপ আপ কৰো কেনেকে কৰিব লাগিব কৈছে আমাক হিউজ কি হ'ব লাগিব আমাক ফান্ড লাগিব কৈছে কিমান ফান্ড কৈছে এপ্ৰক্সিমেটলি আমাক ফান্ড লাগিব 320 বিলিয়ন অফ USD আৰু কৈছে যে কিমান 120 বিলিয়ন অফ USD পৰা USD টু 320 বিলিয়ন 350 বিলিয়ন USD দৰকাৰ হ'ব হল এটোটো একদম বহুত ডাঙৰ পৰিমাণৰ পইচা তো এটো ইমান সহজ নহয় কৈছে হেতু কাৰণে কৈছে লেক অফ ফান্ড হেতু কাৰণে আমি যেটো টাৰ্গেট আছে টাৰ্গেটটো আমি এচিভ কৰিব পাৰা নাই উইক গভৰ্নেন্স মানে গভৰ্নমেন্টে যিখিনি পলিসি বনাব লাগিছে গভৰ্নমেন্ট এফৰেষ্টেশনৰ কাৰণে পলিসি ষ্ট্ৰিক্ট হ'ব লাগিছে যে কেনেকৈ আমি ফৰেষ্ট ডেভেলপ কৰোঁ কিন্তু আমি যদি সময় চাওঁ গভৰ্নমেন্টে কিছে কিছুমান পলিসি কি কৰিছে ঢিলাহে দিছে হল আমি ইণ্ডিয়াৰ পাৰ্সপেক্টিভটো কিছুমান কথা পাতিব পাৰো ফৰ ইণ্ডিয়া যদি মই চাওঁ আগৰ ইণ্ডিয়াৰ ফৰেষ্ট কোনে ডিক্লেয়াৰ দিব পাৰে যদি মই চাওঁ ফৰেষ্ট Conservation Act of 1980 মতে কৈছে গভৰ্নমেন্ট অফ ইণ্ডিয়া has the right to declare a forest the government of India হাতত পাৱাৰ আছে এখন ফৰেষ্টক এখন ফৰেষ্ট ডিক্লেয়াৰ দিব পৰা ক্ষমতা কাৰ আছে গভৰ্নমেন্ট অফ ইণ্ডিয়া আৰু এটা কথা তুমি জানি আচৰিত হ'বা তোমাৰ 1996 এটা তোমাৰ সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিলে TM গোদাবৰ্মন আৰু তোমাৰ এটা কেছ হৈছিল তা সেই কেছটো এটা জাজমেন্ট দিছিলে যে জাজমেন্টৰ মতে যে এখন ফৰেষ্টক আমি কি ৰিকগনাইজ কৰিব পাৰি এজ এ ডিম ফৰেষ্ট Supreme Court also has the right to declare some recognized area to be called as a deemed forest Supreme Court হাততো পাৱাৰ আছে হল এটা ফৰেষ্ট এটা এডুখৰা জায়গা কি বুলি ফৰেষ্ট হিচাপে ৰিকগনাইজ কৰিবলৈ এতিয়া তোমাৰ সিচুৱেচন কি হ'ল ইয়াত যদি মই চাওঁ গভৰ্নেন্সৰ আন্ডাৰ যদি তুমি চোৱা 2023 তুমি যদি চোৱা কি হ'ল এই ফৰেষ্ট কনজাৰভেশ্যন এক্টত কি হ'ল এমেন্ডমেন্ট কৰা হ'ল সংশোধন কৰা হ'ল
আৰু সংশোধন কৰি লগে লগে কি ক'লে যে এই যে ফৰেষ্ট ডিক্লেয়াৰ কোনে দিব পাৰে অনলি গভৰ্নমেণ্ট অফ ইণ্ডিয়া হাততে ৰাইট আছে এই যে ডিম ফৰেষ্ট যিটো কনসেপ্ট আছে এটো নাইকিয়া কৰি যে সুপ্ৰিম কোৰ্টৰ হাততে সুপ্ৰিম কোৰ্ট বা এটো ডিম ফৰেষ্টৰ যিটো কনসেপ্ট আছে এটো এতিয়া আমি মানি নলওঁ হল মানে সুপ্ৰিম কোৰ্ট বা যদি কিবা এটা ফৰেষ্টক যদি ডিম ফৰেষ্ট হিচাপে ডিক্লেয়াৰ দিয়ে হেতু এফসিএ মতে ফৰেন কনজাৰভেশ্যন এক্টৰ মতে হেতু মানি লোৱা নহব 2 নম্বৰ কৈছে আৰু এটা কথা কৈছিলে যদি এখন ফৰেষ্ট আমি ক্লিয়াৰ কৰিব লগিয়া মানে কাটিব লগিয়া হয় কাটি যদি তাত কিবা ডেভেলপমেন্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট কৰিব লগিয়া হয় তেতিয়া কি কৰিব লাগিব তো তেতিয়া পাৰমিশন দুই জায়গা পা ল'ব লাগে এখন হৈছে ফৰেষ্ট কনজাৰভেশ্যন এক্ট 1980 পা ল'ব লাগে আৰু এটা আছিল ফৰেষ্ট ৰাইটস এক্ট এখন আছিল তো ফৰেষ্ট ৰাইটস এক্ট পা ল'ব লাগে কিয় কাৰণে ফৰেষ্টত বহুত ধৰণৰ মানুহ বসবাস কৰে যেনে আমি যদি চাওঁ ফৰেষ্ট ডুৱেলাৰ্ছ বা তোমাৰ শিডিউল ট্ৰাইবছ আৰু এটা আছে OTFD হল OTFD মানে আদাৰ ট্ৰেডিশনাল ফৰেষ্ট ডুৱেলাৰ্ছ তো ইহত তো এওঁলোকো বসবাস কৰে তো আমি ফৰেষ্ট কি হ'ব যদি আমি কিবা ক্লিয়াৰ কৰিব লগিয়া হয় তেতিয়া আমি কাপা ল'ব লাগিব এফসিও পা পাৰমিশন ল'ব লাগিব আৰু OTAD কমিউনিটিজ বোৰৰ পা পাৰমিশন ল'ব লাগিব তেতিয়া আমি এটা ফৰেষ্ট কি কৰিব পাৰো ক্লিয়াৰ কৰিব পাৰো কিন্তু 2023 পিছত যেতিয়া ডিম ফৰেষ্টটো নাইকিয়া কৰি দিলে তো ইয়াৰ ডেফিনিশন যেটো আছিল হেতু নেৰোড ডাউন হৈ গল তো ইহতৰো পাৰমিশন ল'ব এতিয়া দৰকাৰ নাই হল তো এটো ক্ষেত্ৰত যদি মই চাও যে উইক গভৰ্নেন্স দা পোৰ মেনেজমেন্ট এণ্ড প্ল্যানিং এণ্ড ল এনফোর্সমেন্ট যদি আমি স্ট্ৰিক্ট কৰিব লাগে রুলস আমি স্ট্ৰিক্ট কৰিব লাগে কিন্তু রুলস আমি কি কৰিছো ঢিলা দি গৈ আছো আৰু তাৰ ফলত কি হ'ব যে আমাৰ যেটো টাৰ্গেট আছিল যেটো গ্লোবাল টাৰ্গেট সেই গ্লোবাল টাৰ্গেট এচিভ কৰিব আমাৰ পৰা ঠিক তেনেকে লোকেল পাৰ্টিসিপেশন হয় না তো হে মই কলো OTFD হক বা ফৰেষ্ট ডুৱেলাৰ্ছ তো সিহঁতো যিমানখিনি পাৰ্টিসিপেট কৰিব লাগিছিল সিহঁতো এতিয়া ক্ষমতা নাইকিয়া কৰিলে আৰু পাৰ্টিসিপেশন সিমানখিনি কি হল গভৰ্নমেণ্টে হক বা মানুহৰ মাজত সিমানখিনি সজাগতা হোৱা নাই জনে মতে গছ কাটি দিয়ে হয় না নহয় তো এইবিলাক সিচুৱেচনৰ কাৰণে কি হৈছে আমাৰ যিখিনি গ্লোবাল যেটো টাৰ্গেট আছিল এই টাৰ্গেটটো আমি এচিভ কৰিব পৰা নাই যদি মই স্পেসিফিক্যালি ইন্ডিয়া পাৰ্সপেক্টিভ চাও ইন্ডিয়া কেনেকা সিচুৱেচন হৈছে তেতিয়া হলে এতিয়া যদি মই ইন্ডিয়া পাৰ্সপেক্টিভটো চাও তো ইন্ডিয়াত এখন স্পেসিফিক্যালি এখন কি তোমাৰ কয় ৰিপৰ্ট পাবলিশ কৰে হেতুৰ নাম আছিল তোমাৰ ইন্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট হল লেটেষ্ট কেতিয়া হৈছিল 2023 এটো কিমান সংখ্যক আছিল 18th এডিশন মানে 18 সংখ্যক তোমাৰ ৰিপৰ্ট আছিল 2023 হল আৰু কেতিয়া এটো ৰিপৰ্ট ফাৰ্স্ট কেতিয়া পাবলিশ কৰা হৈছিল কৈছে 1987 ফাৰ্স্ট পাবলিশ হৈছিল এটো কোনে পাবলিশ কৰে পাবলিশ বাই হুম কৈছে যে ফৰেষ্ট সাৰ্ভে অফ ইন্ডিয়া FSI ইহতে এটো পাবলিশ কৰে হল আৰু এটো যদি মই চাও কেবছৰ মুৰে মুৰে প্ৰতি ৰিপৰ্টটো বা বাই এনুৱেল প্ৰত্যেক 2 ইয়াৰ্ছৰ মুৰে মুৰে 2 বছৰ মুৰে মুৰে তো নেক্সট কেতিয়া হ'ব এই বছৰ আহিব 2025 লেটেষ্ট তেলকে আনে তো তাত মই কি কৈছো তা যদি তুমি চাও আমাৰ ৰিপৰ্টত কৈছিলে ইন্ডিয়াত টোটাল ফৰেষ্ট এৰিয়া আৰু ট্ৰি কভাৰ মানে ফৰেষ্ট কভাৰ আৰু ট্ৰি কভাৰ মিলি প্লে ইন্ডিয়াত তোমাৰ কিমান পাৰ্সেন্ট আছে টোটাল ইন্ডিয়াত টোটাল জিওগ্ৰাফিক্যাল এৰিয়াৰ 25.17% আমাৰ কি আছে তোমাৰ এৰিয়া কভাৰ কৰি ৰাখিছে কি ফৰেষ্ট এৰিয়া এতিয়া মই তাৰে ভিতৰত যদি সেকেন্ডত কৈছে ফৰেষ্ট কভাৰ কিমান কৈছে ফৰেষ্ট কভাৰ আছে 21.76% আৰু ট্ৰি কভাৰ আছে কিমান তোমাৰ 3.41% এইটা ডাটা কিটা আজিকালি এক্স্যাক্টলি মন ৰাখিব লাগিব কাৰণ পইণ্টলৈকে কোৱেশ্চন পুৰা দেখা যায় হল তুমি এতিয়া এইটো এটা বস্তু মন কৰা যে তোমাৰ এটা দেখুৱা আছে টোটাল ফৰেষ্ট এৰিয়া আৰু এটা ট্ৰি কভাৰ মানে কি তো এটো জানিব হলে তুমি আকৌ এক্সাক্ট ডেফিনিশন যাব লাগিব হোৱাট ইজ দ্য মিনিং অফ দ্য একচুয়াল মিনিং অফ দ্য ফৰেষ্ট তুমি জানিব লাগিব তো ফৰেষ্টৰ মিনিংটো চাই লও তুমি যদি কিয়োটো প্ৰটোকল যদি আমি পঢ়িছা 1997 তাত এক্সাক্ট ধুনিয়াকে মেনশন কৰি থোৱা আছিল তো ইয়াৰ সব ফৰেষ্টৰ ডেফিনিশন কি তুমি চোৱা the forest cover is defined as all land হয়নে সকলোবোৰ ল্যান্ড হ'ব লাগিব কিন্তু কৈছে যে more than 1 hectare with a tree canopy যেটো এৰিয়া হেক্টৰতকৈ বেছি হ'ব লাগিব with a tree canopy density of more than equal 10% irrespective of the ownership লাগিলে হেতু পাবলিকে হওক প্ৰাইভেট প্ৰপাৰ্টি হওক বা গভৰ্নমেন্ট প্ৰপাৰ্টি হওক legal status of the land তো এই যেটো ডেফিনিশন লিখিছে 10% of the canopy area তুমি কেইটা canopy মানে কি তুমি বুজিবা বা সাপোজ এটা মানি লোৱা মিনিংটো বুজুতে এজোপা গছ আৰু গছজোপা এনেকা হয় মই আৰ্টত ইমান ভাল নহয় হলো চেষ্টা কৰিছো তো এজোপা গছ তো এই গছজোপা কেনপি এৰিয়া বুলি ক'লে গম যে এই গছজোপাৰ যে ম্যাক্সিমাম যেটো তুমি চাও এটো এৰিয়া গছজোপা ডাল পাত খিনি যদি ম্যাক্সিমাম থাকে যিখিনি আছে দূৰলৈকে আছে হেতু কয় কেনপি এৰিয়া মানে কেনপি এৰিয়া কিনখিনি হ'ব ইয়াৰ পৰা ইয়ালৈকে এটো কি বুলি কয় কেনপি এৰিয়া বা কেনপি কভাৰ বুলি হল তো যেতিয়া আমি ফৰেষ্ট কভাৰ বুলি চাও ইয়াত কৈছে কি কৈছে যে hectare with a tree 1 hectare ke besi hobo lagibo tree canopy density more than 10%
এইটো আমি এতিয়া ট্ৰি কেনপি বুলি ক'লে গম পালা তো এইখনক আমি কি বুলি কওঁ কেনপি এৰিয়া বুলি কওঁ হল এতিয়া তুমি চোৱা সাপোজ মানি লও ফৰ এক্সাম্পল মই এটা জায়গা লৈ ললো এডোখৰ ডাঙৰ মাটি হল এডোখৰ কিমান ডাঙৰ হ'ব লাগিব 1 হেক্টৰতকৈ ডাঙৰ হ'ব লাগিব আৰু ইয়াত এতিয়া মই যদি স্যাটেলাইট ভিউ চাওঁ গছ-গছনি তো স্যাটেলাইট ভিউ চালে তো মই ডাইৰেক্ট গছৰ ঠাল ঠেঙুলি নেদেখো তো মই কি দেখিম তো মই ওপৰৰ পৰা স্যাটেলাইটৰ পৰা এনেকে গছজোপা এনেকে দেখো হয়নে তো এই মাটি দেখৰত এতিয়া এনেকে যেনিবা আছে তো এই মাটি দেখৰ মানি লৈছে যে ডাঙৰ মাটি ল্যান্ড এৰিয়া হয় আৰু তাত ট্ৰি কেনপি যদি কেনেবাকে এই মাটিখিনিৰ যদি 10% তকৈ যদি বেছি থাকে তো তেতিয়ালে এই এৰিয়াখিনি আমি কি বুলি ডিক্লেয়াৰ দিব পাৰিম এজ এ ফৰেষ্ট বুলি ডিক্লেয়াৰ দিব পাৰিম তো ফৰেষ্ট মানে কি হাবি জংগল থাকিলে নহব তো কি হ'ব লাগিব তা ট্ৰি কেনপি যেটো আছে এটো কেনপি বুলি ক'লে গম পালি এটো ডিসটেন্স তো এই ওপৰৰ পৰা যদি স্যাটেলাইট ভিউ চাওঁ এই কেনপিটো কিমান হ'ব লাগিব more than 10% এই লিখা আছে যে more than or equal to 10% of the erective owned irrespective ownership and legal মানে এই মাটি ধৰা 1 হেক্টৰতকৈ ডাঙৰ হ'ব লাগিব আৰু এইখিনিৰ যদি এই গোটেই এৰিয়াটোৰ যদি এই কেনপি 10% মাটি ডখৰ 10% যদি বেছিকে কেনপি এৰিয়া থাকে যদি মই থাকে গছ-গছনি থাকে তেতিয়ালে হেতু এৰিয়াক মই কি বুলি ক'ব পাৰো ফৰেষ্ট বুলি ডিক্লেয়াৰ দিব পাৰো হল এতিয়া এনেকা থাকিব পাৰে ইয়াৰ হেখিনি বাহিৰটো কিছুমান গ্ৰীনাৰী এৰিয়াও থাকিব পাৰে বেলেগ গছও থাকিব পাৰে হয়নে এই বেলেগ গছখিনিক আমি কি বুলি ক'ব পাৰো ট্ৰি কভাৰ বুলি ক'ব পাৰো ট্ৰি কভাৰ হল তো মানে এইখিনি এই গোটেই এৰিয়াখিনি আমি ফৰেষ্ট ডিক্লেয়াৰ দিলো আৰু এই ফৰেষ্টৰ কেনপি এৰিয়াখিনি বাদ দি বাকি যিখিনি তোমাৰ সেউজীয়া বন সাপোজ তোমাৰ বাঁহ গছপা আদি কৰি তোমাৰ নাৰিকল গছ এনেকে যিমান থাকে তো সেইবিলাক মানুহৰ ঘৰতো কিছুমানে লগায় হয় নহয় তো সেইখিনি আমি কি বুলি ক'ব পাৰো ট্ৰি কেনপি বুলি ক'ব পাৰো এতিয়া যদি মই চাওঁ ইয়াত দুটা বস্তু সোমাই আছে এটা আছে ফৰেষ্ট কভাৰ এটা ট্ৰি কেনপি আৰু যদি মই ওভাৰঅল চাওঁ এটা সাপোজ ফৰ এক্সাম্পল আমাৰ ঘৰত যদি নাৰিকল গছ এজোপা আছে বা আমাৰ ঘৰত যদি গছ এজোপা আছে প্ৰাইভেট প্ৰপাৰ্টি হয় প্ৰাইভেট ল্যান্ড কিন্তু সেই গছজোপাটো কি হয় কাৰ্বন ডাই অক্সাইড সিঙ্ক কৰে মানে অক্সিজেন উলিয়াই দি হয় পৰিবেশৰ কাৰণে হেতুও ভাল তো হেতু কাৰণে মই যদি কওঁ ইন্ডিয়া টোটাল গ্ৰীন এৰিয়া তো মই যদি চাওঁ গ্ৰীন এৰিয়া যদি মই গ্ৰীন কভাৰ চাওঁ GRWN গ্ৰীন কভাৰ তো গ্ৰীন কভাৰ বুলি ক'লে মই তাত কি আহিব কৈছে ট্ৰি কভাৰ প্লাস ফৰেষ্ট কভাৰ হল তো মানে ফৰেষ্ট কভাৰ মানে মই এইখিনি কথা কলো এইখিনি ল্যান্ডৰ কথা কলো ইয়াৰ বাদ দিও এনেকা কিছুমান জায়গা আছে যত কেনপি নে তোমাৰ বাঁহ গছ বা তাল গছ বা নাৰিকল গছ এনেকা আছে তো সেইখিনিটো গছক আমি সামৰিম তো সেইখিনি আমি ইৰেসপেক্ট অফ দা দিস কেনপি এৰিয়া বাকিখিনি আমি কি বুলি কম আমি কম সেইখিনি ট্ৰি কভাৰ আৰু যদি মই ওভাৰঅল সবকে মই লৈ লওঁ ট্ৰি প্লাস ফৰেষ্ট তো হেতুক আমি কি বুলি কওঁ গ্ৰীন কভাৰ তুমি যদি এটো ডেফিনিশন বুজা তেতিয়া হলে তোমাৰ এতিয়া বুজি পাবলৈ তোমাৰ সুবিধা হ'ব তুমি এতিয়া ডেফিনিশনটো চাবা এতিয়া চোৱা টোটাল ফৰেষ্ট মানে যত কেনপি আছিল more than 10% হেখিনি আমি ফৰেষ্ট বুলি ডিক্লেয়াৰ দিলো আৰু তাৰ বাহিৰে বাকি যিখিনি আছিল সেই গুটেখিনি কি হ'ব ট্ৰি কভাৰ আৰু এতিয়া যদি মই চাওঁ টোটাল ফৰেষ্ট কভাৰ যদি মই চাওঁ তেতিয়া কি হ'ব তোমাৰ টোটাল ফৰেষ্ট কভাৰ মানে এইখিনি কথা কৈছে আৰু ট্ৰি কভাৰ মানে এইখিনি আৰু যদি মই গ্ৰীন বুলি কওঁ তেতিয়া হলে কি হ'ব ফৰেষ্ট প্লাস ট্ৰি তো এইখিনি কথা আমি ইয়াৰ পৰা গম পালো এতিয়া আমি যদি চাওঁ ৰিসেন্টলি আৰু এটা ৰিপৰ্ট পাবলিশ কৰিছে সেই ৰিপৰ্টটো আমি এবাৰ চাই পাবলিশ হৈছে হেতু আছে গ্লোবেল ফৰেষ্ট ৰিসোৰ্সেস assessment report 2025 তো এটুক আমি ইনশর্ট কি বুলি কব পাৰো GFRA report কোনে পাবলিশ কৰে এটু ফুড এন্ড এগ্ৰিকালচাৰ FAO ফুড এন্ড এগ্ৰিকালচাৰ অৰ্গানাইজেশন এটু পাবলিশ কৰে আৰু ইয়াৰ এটা কথা কৈছে যে ইন্ডিয়া ৰ্যাঙ্ক ইমপ্ৰুভ হৈছে কিহৰ ৰ্যাঙ্ক ইমপ্ৰুভ হৈছে যে এটা ইহতৰ মতে ইহতে কেটামান ক্যাটাগৰি ৰাখে তাৰে এটা ক্যাটাগৰি আছে গ্লোবেল টোটাল ফৰেষ্ট এৰিয়া হল তো এটুত কি হৈছে ইন্ডিয়া ৰ্যাঙ্ক ইমপ্ৰুভ হৈছে কিমান হৈছে আগতে ৰ্যাঙ্ক আছিল 10 এতিয়া কিমান আছে ৰ্যাঙ্ক কৈছে এতিয়া 9 ইন্ডিয়া ইমপ্ৰুভ হৈছে হল দুই নম্বৰ মই যদি চাওঁ আৰু এটা ইহতে ৰিপৰ্ট পাবলিশ কৰে হেতু হৈছে এনুৱেল ফৰেষ্ট এৰিয়া গেইন তো এটুত কিমান আছে এটু ৰ্যাঙ্ক 3rd আছে তো এখন ৰিপৰ্টৰ মতে কি আছে তোমাৰ 3rd তো এটু ৰিটেইন কৰিছে এটু আগতো ইন্ডিয়া কি আছিল 3rd তে আছিল এবাৰো এতিয়া ইন্ডিয়া 3rd আছে মই যদি চাওঁ
তো এইটো কিহৰ কাৰণে হৈছে যে আমাৰ ফৰেষ্ট যিটো এৰিয়া আছে মানে তোমাৰ এইটো এখন ৰিপৰ্ট আমি চাইছিলো যে ফৰেষ্ট কভাৰ কি হৈছে ইনক্ৰিজ হৈছে অলমোষ্ট কিমান আছিলে আমাৰ 22% ফৰেষ্ট কভাৰ ইণ্ডিয়াত আছে তো হেতু ওপৰত বেস কৰি কি হৈছে আমাৰ তোমাৰ এখন যিখন আছে তোমাৰ GFRA ৰিপৰ্টৰ মতে আমাৰ ইণ্ডিয়াৰ ৰেংক 10 ৰ পৰা 9 হৈছে তো ইয়াত যদি মই চাওঁ ইণ্ডিয়া ফৰেষ্ট কভাৰ 21.7 তো অলমোষ্ট 22% হল কিন্তু হেতু যদি আমি সন্তুষ্ট পাই এইটো কাৰণে নালাগে তো আমাৰ কি হৈছে ইণ্ডিয়া যদিও 22% ত আমাৰ ইণ্ডিয়া আছে কিন্তু ইণ্ডিয়াৰ একচুয়াল টাৰ্গেট কিমান তো ইণ্ডিয়া কৈছে একচুয়াল টাৰ্গেট হৈছে ইণ্ডিয়া কিমান 33% ইণ্ডিয়া একচুয়াল টাৰ্গেট আৰু এইটো টাৰ্গেট নেশনেল ফৰেষ্ট পলিচি মতে কোনটো আছে ইণ্ডিয়া যিটো নেশনেল ফৰেষ্ট পলিচি আছে নেশনেল ফৰেষ্ট পলিচি তো 1988 হল তো তাৰ মতে কি আছে তুমি যদি চোৱা আমাৰ টাৰ্গেট কিমান 33% কিন্তু আমি কিমান কৰিছো 22% তো 22% হোৱা পিছতো আমি কিমান ৰেংকত আহিছো এতিয়া 10 গোটে ওয়াৰ্ল্ডৰ ভিতৰত গ্লোবালি আমি 10ত আছিলো এতিয়া এই বছৰ কিমান আহিলো 9th ৰেংকত আছো আৰু এনুৱেল ফৰেষ্ট এৰিয়া গেইন মানে যদি প্ৰত্যেক বছৰ আমি কিমান গেইন কৰিছো হেতু হিচাপত ইণ্ডিয়া কে নম্বৰ আছে 3rd ৰেংকত আছে ইয়া আগৰ ৰিপৰ্টটো 3rd ৰেংক এবাৰ আমি 3rd ৰেংক তো এইটো ইণ্ডিয়াৰ কাৰণে ভাল খবৰ তো এতিয়া মই কৈছো ইয়াৰ ক্ৰেডিট কোনে পাব যে যিটো ৰেংক বাঢ়িছে তো তাৰটো ক্ৰেডিট দিব লাগিব তো তাৰ ক্ৰেডিট কোনে পাব আমি চাও হল তো ভাল কাম কৰিলে আমি কি দিব লাগিব ক্ৰেডিট দিব লাগিব তো ইয়াৰ ফাৰ্ষ্টতে চাওঁ ফৰেষ্টৰ লগত ৰিলেটেড কনস্টিটিউশন ভ্যালিডিটি কি আছে আমি সবে জানো আৰ্টিকেল 48 লিখা আছে তো এইটো কি ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ডিপিএসপি কোৱা আছে যেতি তুমি কি ফৰেষ্ট ডেভেলপ কৰিব লাগে হয় নহয় ফৰেষ্ট সংৰক্ষণ কৰাৰ কথা কৈছে তাৰ পিছত মই জানিছো আকৌ কনস্টিটিউশন ভ্যালিডিটি মই চাইছো আৰ্টিকেল 51A জি আন্ডাৰত আছে হল আমি কি কৰিলে ফান্ডামেন্টাল ডিউটিজ হয় কাৰ আমাৰ যে আমি কি কৰিলে ফৰেষ্ট প্ৰটেক্ট কৰিব লাগে তো এইকিটা কাম আছে এইকিটা যদি আমি চাও কনস্টিটিউশন ভ্যালিডিটি আছে দুই নম্বৰ যে চৰকাৰে কেনেকৈ কৰিছে আমি যদি চাও নেশনেল এফৰেষ্টেশন পলিচি এখন আছে নেশনেল এফৰেষ্টেশন পলিচি এনএপি দুই নম্বৰ আৰু যদি মই চাও তেতিয়া হলে গ্ৰীন ইণ্ডিয়া মিশন অলসো সাকসেসফুল হয় গ্ৰীন ইণ্ডিয়া মিশন এতিয়া আহিছে 2014 ত আহিছিলে হল টাপা এখন আছে কেম্পা CAMPA compensatory afforestation fund management and planning যে ফাৰ্স্ট লিখিছো মই তোমালোকে মনে তাৰ পিছত যদি মই চাও এটা আছে tree outside forest মানে ফৰেষ্টৰ বাহিৰটো মানে গছগছনি লগাই হয় নে নহয় হেতু কথা অকল যে ফৰেষ্টতে নহয় তাৰ বাহিৰও মানে গছগছনি ৰোৱা হৈছে তাৰ পিছত মই যদি চাও আৰু এটা ভাল কাম আছে যে এগ্ৰোফৰেষ্ট্ৰি মানে কি AGRO এগ্ৰোফৰেষ্ট্ৰি মানে আমি এগ্ৰিকালচাৰ ফিল্ডৰ মাজত যেনে আমি যদি চাও চাহ গছৰ মাজে আমি গছ কিছুমান লগাইছো তো হেতু কাৰণেও আমাৰ এইবিলাক ইমপ্ৰুভমেন্ট হৈছে 6 নম্বৰ মই যদি তাৰ পিছত যদি মই আৰু এটা যদি চাও তেতিয়া হলে এটা আছে সোশ্যাল ফৰেষ্ট্ৰি এই সোশ্যাল ফৰেষ্ট্ৰিটো আজিকালি ইম্পৰ্টেন্ট হয় সোশ্যাল ফৰেষ্ট মানে সোশ্যাল কাজত মানুহ আজিকালি কি হয় ভাল কামতো আজিকালি গছ ৰুৱা হৈছে এতিয়া যদি মই চাও আমাৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ তাতো কিমানে গছ লৈছে নাহৰ ফুল দিছে এতিয়া নাহৰ গছ লগাইছে তো হেতুকে সোশ্যাল কজতো লগাইছে বা জুবিন গাৰ্গক দেখি পেলাই আমাৰ বহুত মানুহে লগোৱা হৈছে আজিকালি আমি কি কৰো বহুত মানুহ দেখিছো বিয়া সভাত গিফ্ট দিয়া হৈছে তো এইবিলাক কি হৈছে সোশ্যাল ফৰেষ্ট্ৰি হৈছে তো মানে সোসাইটি কি কৰিছে মানে সেইবোৰ কামৰ কোনটো আন্ডাৰ আহিব সোশ্যাল ফৰেষ্ট তো এইবোৰ কাম ডেভেলপ হোৱাৰ কাৰণে আমি কি কৰিব পাৰো আমাৰ কি আছে ৰেংক ডেভেলপ হোৱা দেখা গৈছে হল